নমস্কাৰ, এই কেকটো আহিছিলে মানে হঠাতে অৰ্ডাৰটো, তো ময়ো বনাই দিলোঁ এটা বেকাৰী ষ্টাইলৰ কেক। কিন্তু মানে যিহেতু হঠাতে আহিলে অৰ্ডাৰটো, আৰু হঠাতে অৰ্ডাৰবিলাক আহিলে ডিজাইনবিলাক একদম দিব নোৱাৰে। আপোনালোকে যিসকলে কেক বনায় গমেই পাব। তো এইফালে মই হাইড কৰিছোঁ আৰু এই কেকটো বনাইছোঁ 5 ইঞ্চত, আৰু এইফালে জেল কালাৰ দিছোঁ। বহুতে সুধি থাকে মানে মই কেকটো কিমান ইঞ্চত বনাওঁ। আপোনালোকক মই কৈ দিওঁ, আগতে মই 2 বছৰমান 6 ইঞ্চতে বনাইছিলোঁ আৰু কেকটো ইমান ওখ হোৱা নাছিল। তাৰপিছত ভিডিঅ'বিলাক চাওঁতে গম পালোঁ কেকবিলাক মানে 5 ইঞ্চত বনালে যদি ওখ মানে কৰিব লাগে তেতিয়াহ'লে 5 ইঞ্চত বনাব পাৰি। তো ময়ো 5 ইঞ্চৰ 2-3 মই অনলাইনত অৰ্ডাৰ দিছিলোঁ। তো তেতিয়াৰ পৰা মই 5 ইঞ্চত কেক বনাওঁ আৰু ইমান ধুনীয়া ওখ হয় কেকটো, ভাল লাগে একচুৱেলি। তো আপোনালোকেও 5 ইঞ্চত কেক বনাব যদি ওখ কৰিব খোজে। তো সেই আৰু আপোনালোকক জনাই থৈ দিলোঁ। আৰু এয়া লৈছোঁ ৰেড জেল, মানে ইয়াতে জেলত মই গ্লেচিং জেলত মই ৰেড কালাৰ দিছোঁ আৰু ইমান ধুনীয়াকৈ মানে ভাল লগা হৈছে কেকটো, হয়নে নহয় ক'বচোন। আৰু যিটো ডিজাইন নাই সেইকাৰণে মানে বেকাৰী ষ্টাইলৰ কেকটো বনালোঁ। তো এইফালে চকু চিপছো দি দিলোঁ। তো ফাইনেল লুকটো হৈছে আমাৰ এইটো। তো কেনেকুৱা পালে আপোনালোকে ডিজাইনটো কমেণ্ট কৰি জনাব। তো আজিৰ কাৰণে বাই বাই, জয় শ্ৰী কৃষ্ণ।